জানুৱাৰী 1 তাৰিখে মা কামাখ্যা মন্দিৰত বহুত বেছি ভিৰ হৈছিল, যাৰ ফলত আমি মা কামাখ্যা মন্দিৰৰ ভিতৰত গৈ সেৱা কৰাৰ সুবিধাকণেই পোৱা নাছিলোঁ। কিন্তু এটা কথা নহয়, মায়ে বিচাৰিলে আপুনি মাক সকলোতেই পাব। আৰু এটা কথা, যদি আপুনি মা কামাখ্যা মন্দিৰলৈ গৈ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বা যোনিপীঠত স্পৰ্শ কৰি সেৱা কৰিব নোৱাৰে, তথাপিও আপুনি দুখ নকৰিব। কেতিয়াবা কি হয়, মা কামাখ্যা মন্দিৰত বহুত বেছি ভিৰ হয়। তেনে অৱস্থাত মাৰ মন্দিৰৰ ভিতৰলৈ যোৱাটো সম্ভৱেই নহয়। তেনেস্থলত মাৰ কাষতে মা কামাখ্যা মন্দিৰৰ কাষতে এনে বহুকেইটা জাগ্ৰত মন্দিৰ আছে মাৰ, য'ত গৈ আপুনি মাক পূজা কৰিব পাৰিব। জানুৱাৰী 1 তাৰিখে মা কামাখ্যা মন্দিৰৰ নিচেই কাষতে থকা ভদ্ৰকালী মন্দিৰলৈ যোৱাৰ সৌভাগ্যকণ হ'ল আৰু তাতেই জগত জননীক আমি ভদ্ৰকালী ৰূপত প্ৰাৰ্থনা কৰিলোঁ। মা কামাখ্যা সকলো ৰূপতে জাগ্ৰত হৈ থাকে নীলাচলত। এনেস্থলত মাৰ যিকোনো মন্দিৰলৈ গৈ মাক পূজা কৰিলে মাই সন্তুষ্ট হয়। আপুনি বাৰু ভদ্ৰকালী মন্দিৰলৈ গৈ পাইছেনে? কমেণ্ট কৰি জনাওক।